নমস্কাৰ, মোৰ নাম লুপি মৰাণ। মই মাকুমৰ পৰা আহিছোঁ। মই আজি 2 বছৰ ধৰি বিভিন্ন সমস্যাত ভুগি আছিলোঁ। ধৰক মূৰৰ বিষ হয়, মূৰটো দাঙিব নোৱাৰোঁ, হাত ভৰি জিনজিননি হৈ থাকে, ভোক নালাগে, মানে ক'ৰবাত উঠিব বিচাৰিলেও উঠিব নোৱাৰোঁ, তলত বহিব নোৱাৰোঁ। সেই সমস্যাবোৰ কাৰণে মই বহুত ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু মই উপকৃত হ'ব নোৱাৰিলোঁ, মানে ভাল নহয়। তাৰপিছত মই প্ৰায় যিমান দৰৱ খালেও, যিমান ডক্টৰৰ ওচৰত গ'লেও, যি কৰিলেও মই ৰাতি টোপনি যাব নোৱাৰোঁ, ৰাতি উজাগৰে থাকিব লগা হয়, বুকুৰ ধপধপনি হয়, উশাহ ল'ব নোৱাৰোঁ, ভোক নালাগে আৰু বিভিন্ন মানে বডিটোত বিভিন্ন সমস্যাই দেখা দিয়ে। এদিন মই ছ'চিয়েল মিডিয়াত জুলি বাইদেউৰ বিষয়ে, মানে জুলি বাইদেউৰ SS বাৰ্ডছৰ বিষয়ে দেখিলোঁ। দেখাৰ পাছত মই বাইদেউৰ লগত কণ্টেক্ট কৰি এপইণ্টমেণ্ট ল'লোঁ। তাৰপিছত এপইণ্টমেণ্ট লোৱাৰ পাছত প্ৰথম ছেশ্যন লৈয়ে মই মোৰ সমস্যাৰ পৰা যথেষ্ট উপকৃত হ'লোঁ। মানে মই যেতিয়া বহিব নোৱাৰিছিলোঁ, ছেশ্যন লোৱাৰ পিছতে মই তলত বহিব পাৰিছোঁ। মানে মূৰটো গধুৰ যি অনুভৱ হৈ আছিলে, সেইটো মই লোৱাৰ পাছতে মই বহুতখিনি ভাল পালোঁ। কিন্তু মই আজি ইমান বছৰে ডক্টৰ ট্ৰিটমেণ্ট কৰি একোৱে ভাল পোৱা নাছিলোঁ। কিন্তু বাইদেউৰ পৰা এই SS বাৰ্ডছ কৰাৰ পিছত মই সঁচাকৈয়ে বহুত আৰাম পালোঁ, আৰু মোৰ তাৰ বিষয়ে ক'বলৈ আৰু মোৰ ভাষা নাই। মোৰ মনটো ইমানেই ফ্ৰী লাগিছে, মোৰ মাইণ্ডটো ইমানেই ভাল লাগিছে, মুঠতে মোৰ ভাষা নাই ক'বলৈ, মই আৰু ক'বই মানে নাজানো। আজি মোৰ 3টা ছেশ্যন হৈছে। এই 3টা ছেশ্যনত মই সঁচাকৈয়ে 99%ই মই উপকৃত হ'লোঁ বুলি মই মোৰ অন্তৰৰ ফালৰ পৰা মই কৈছোঁ। আৰু মই ভৱিষ্যতেও বাইদেউৰ লগত যোগসূত্ৰ বজাই ৰাখিম, আৰু পিছত মই আৰু ছেশ্যন ল'ম। আৰু বাইদেউৰ মানে আচাৰ ব্যৱহাৰ, বাইদেউৰ কথা বতৰা সকলোখিনিয়ে মোৰ ভাল লাগিল। লগতে মোৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মই 99%ই উপকৃত হ'লোঁ বুলি ভাবিছোঁ। আজি 3য়টো দিনত মই আপোনালোকৰ আগত এইটোৱে ক'ব বিচাৰোঁ যে নিজৰ বিশ্বাসেৰে যদি যিকোনো এটা কাম কৰা হয়, সেই কামটোত সফল হ'ব পৰা যায়। মই সম্পূৰ্ণ মনৰ বিশ্বাসেৰে বাইদেউৰ পৰা এই বাৰ্ডছকেইটা গ্ৰহণ কৰিলোঁ আৰু বহুত উপকৃত হৈছোঁ। সেইকাৰণেই বাইদেউলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।